Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম কামৰূপ ৰুৰেল জিলাৰ যেটো ক্লাছ 10 ৰ সোশ্যাল সায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশন হৈ গল হেতুৰ কোশ্চন পেপাৰ ইয়াতে যিকেটা এমসিকিউ আছে এই এমসিকিউ এটা আমি 100% কনসেপ্টৰ সৈতে আলোচনা কৰিম ইয়াৰ আগতে তোমাৰ কামৰূপ গ্ৰাম্য জিলাৰ তোমাৰ ম্যাথছ সায়েন্স আৰু এছামিছৰ কোশ্চন পেপাৰ মই সলভ কৰি আপলোড কৰিছো যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়া হলে ভিডিও চাই লবা আৰু তোমালোকৰ জিলা যদি প্ৰি বোৰ্ড এক্সাম হৈ গৈছে তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকে পিডিএফ আকাৰে পঠাই দিবা মই তোমালোকক হেবোৰ সলভ কৰি দি দিম ঠিক আছে তো চাওহা কেনেকুৱা ধৰণৰ কোশ্চন আহিছে বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ সোশ্যাল সায়েন্সৰ এমসিকিউ বোৰ এতে কি কৈছে সো 1 number question who was the viceroy of India during the partition of Bengal বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইসরয় কোন আছিল তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব লৰ্ড কাৰ্জন এটো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় এটা একেবাৰে সিম্পল কোশ্চন হয় 2 নম্বৰ কোশ্চন সা কি কৈছে when did the partition of Bengal comes to force মানে কেতিয়া বংগ বিভাজনটো কাৰ্যকৰী হৈছিল কাম ইনটু ফোর্স মানে কাৰ্যকৰী হোৱা তো ইয়াৰে তোমাৰ 2 নম্বৰ কোশ্চনৰ आंसर আহিব এটো 16 অক্টোবৰ এটো 1905 তো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় বৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ সায়েন্স এন্ড ম্যাথছ দুটাৰে 100% চেপ্টাৰ ওয়াইজ এমসিকিউ লগতে তোমাৰ লং কোশ্চন আলোচনা কৰা হৈছে যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়া হলে ভিডিওবোৰ চাই লবা প্লেলিষ্ট বনোৱা আছে আৰু তোমালোকৰ কাৰণে যেটো WhatsApp গ্ৰুপ বনাইছো মই ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে তাতে গৈ WhatsApp গ্ৰুপত জয়েন হবা তাতে তোমালোকে ফ্ৰী অফ কষ্ট সকলোৰে পিডিএফ ফাইল পাই যাবা 3 নম্বৰ কোশ্চনটো চোৱা এতে কি কৈছে when did the Russian revolution take place রুশ বিপ্লৱ কেতিয়া সংগঠিত হৈছিল তো 3 নম্বৰ এটো কারেক্ট आंसर হ'ব এ নম্বৰ 1917 4 নম্বৰ কোশ্চনটো চোৱা 4 নম্বৰ কোশ্চনত কি কৈছে arrange the following events in the chronological order তলত দিয়া পৰিঘটনাবোৰৰ ক্ৰম অনুসৰি বুজোৱা তেতে ঘটনাবোৰ কি দিছে হেগেটা চোৱা ইয়াতে দিছে চোৱা দাণ্ডি যাত্ৰা কুইট ইন্ডিয়া মুভমেন্ট কমিউনিল এৱাৰ্ড আৰু সাইমন কমিশন তো এইকেটা তুমি যদি সিরিয়ালি খুজোৱা তেতিয়া হলে ইয়াৰে কারেক্ট অপশনটো আহিব এটো 4132 প্ৰথমতে আহিব 4 নম্বৰ অৰ্থাৎ সাইমন কমিশন তাৰ পিছত আহিব দাণ্ডি যাত্ৰা তাৰ পিছত আহিব তোমাৰ এটো সাম্প্ৰদায়িক বটৱাৰা আৰু তাৰ পিছত আহিব ভাৰতীয় আন্দোলন 5 নম্বৰ কোশ্চনটো চা 5 নম্বৰ কোশ্চনত কি কৈছে in the developing the concept of satyagraha Gandhiji was influenced by the writings of which two person গান্ধীজিয়ে সত্যাগ্ৰহ ধাৰণাটো গ্ৰহণ কৰাত বা কৰাৰ সময়ত কোন দুগৰাকী ব্যক্তিৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল তো 5 নম্বৰৰ কারেক্ট आंसर আহিব অপশন ডি থৰিউ এন্ড টলস্টয় তো ডি নম্বৰ অপশন কারেক্ট অপশন হয় 6 নম্বৰ কোশ্চনটো চোৱা 6 নম্বৰ কোশ্চনটোত কি কৈছে এটো the 41st session of Indian National Congress was held at তোমালোকৰ চোৱা এনেকুৱা ধৰণৰ কোশ্চন আৰু যেটো 5 নম্বৰ কোশ্চন আছে বহুত ইম্পৰ্টেন্ট হয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন কোত সংগঠিত হৈছিল তো ইয়াৰ কারেক্ট অপশন আহিব ডি নম্বৰ পাণ্ডু 7 নম্বৰ কোশ্চনটো চোৱা which of the following are the main cause for the failure of revolt of 1857 in Assam অসমত 1857 চনত হোৱা বিদ্ৰোহৰ বিফলতাৰ ক্ষেত্ৰত তলৰ কোনবোৰ কাৰণ প্ৰযোজ্য তো 7 নম্বৰৰ কারেক্ট অপশন আহিব এর জিকেট অপশন দিয়া আছে তার ভিতৰত তোমাৰ এটো বি নম্বৰ অপশনটো কারেক্ট হ'ব ইয়াতে তোমালোকে চাই লোৱা কি তোমাৰ অপশন দিয়া আছে এটা অপশন দিয়া আছে তোমাৰ দি নাম্বার অফ rebels in Assam were very small the rebels of Assam failed to maintain the secrecy of the activity the Assam's people who served under the British government didn't support the rebels হয় আৰু তোমাৰ এটো 4 নম্বৰ অপশনটো কি আছিল এটো আছিল 4 নম্বৰ অপশনটো আছে তোমাৰ the rebels of Assam has no access of arms and ammunitions are as required অসমৰ সিপাহী সকলৰ হাতত মানে দৰকাৰী অনুযায়ী কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ পোৱা নগৈছিল তেৰে ডি নম্বৰ অপশনটো কারেক্ট হ'ব মানে চাৰিটা তোমাৰ কি হয় কারেক্ট হয় 8 নম্বৰ কোশ্চনটো চোৱা
কি কৈছে দ্য ষ্টুডেণ্ট অফ আছাম হু একম্পানিড মহাত্মা গান্ধী ইন দাণ্ডি মাৰ্চ ৱাজ মহাত্মা গান্ধীক সহায় কৰা অসমৰ ছাত্ৰগৰাকী কোন আছিল এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয় আজিকালি এনেকুৱা ধৰণৰ কুৱেশ্যন অহাটো নিশ্চিত তো 8 নম্বৰৰ কুৱেশ্যনৰ এনসাৰ আহিব অপশ্যন ডি এটো লীলাধৰ বৰুৱা 9 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে ম্যাচ দ্য ফলোইং এণ্ড চুজ দ্য কাৰেক্ট আনসাৰ তলত দিয়াবোৰ মিলাবলৈ দিছে আৰু তাৰপিছত শুদ্ধ উত্তৰটো বাছনি কৰিবলৈ দিছে তো ইয়াতে চোৱা এটো আমাৰ কোনটো মিলিব হেতু প্ৰথমতে আমি স্টাৰ্টিংৰ পৰা সাম গুটি গিটা এতে তোমাৰ কোনটো মিলিব এতে চোৱা তোমাৰ এটো এ বি আৰু ইফালে আছে এটো তোমাৰ বি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব এটো 2 3 4 1 আহিব 2 3 4 1 ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চনত কি কৈছে তোমাৰ shows the option that shows the correct relationship between assertion and reason এতে assertion আৰু reasoning ৰ কোৱেশ্চন হয় কোনটো কারেক্ট হয় হেতু তোমাৰ লিখিবলৈ দিছে মনিৰাম দেৱান was the leader of 1857 revolt in Assam এটো assertion দিছে মনিৰাম দেৱানে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল আৰু যুক্তি দিছে কি মনিৰাম দেৱান was a successful administrator যুক্তি মনিৰাম দেৱান এজন সফল প্ৰশাসক আছিল তো ইয়াৰে তোমাৰ কারেক্ট অপশন আহিব অপশন সি এটো তোমাৰ is true but r is false এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় 11 নম্বৰ কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চনত কি কৈছে in which district is Pathargarh located at Pathargarh কোনটো জিলাত অৱস্থিত হয় এটো Pathargarh তোমাৰ হয় এটো দৰং জিলা এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 12 নম্বৰ চোৱা who wrote the discovery of India ভাৰত সম্বেদ বা ভাৰতৰ আবিষ্কাৰ কোনে লিখিছিল এটো 12 নম্বৰ এটো সি নম্বৰ অপশনটো কারেক্ট হয় জৱাহৰলাল নেহৰু তাৰ পিছৰ কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চনত কি কৈছে এটো ম্যাচ দ্য ফলোইং কৈছে এতে তোমাৰ পাৰ্ট এ আৰু পাৰ্ট ইয়াতে তোমাৰ বি দি আছে এটা তুমি ম্যাচিং কৰিব লাগে ইয়াতে তোমাৰ যেটো কলহন আছে এই কলহনটো তোমাৰ কি হয় এটো হৈছে তোমাৰ ৰজত ৰঙ্গিনী মহৰ্ষি পতঞ্জলি যেটো তোমাৰ বি নম্বৰ আছে পতঞ্জলি কোন হয় টিউভদ্ৰৰ লগত মান ৰিলেটেড হয় আৰু কৌটিল্য কোন হয় তো অৰ্থশাস্ত্ৰৰ লগত জড়িত হয় হয়নে অৰ্থশাস্ত্ৰ আৰু ইয়াতে বাকিৰল কোন তো হুকুমাৰ বৰকাতিটো হস্তিৰ বিদ্যান্ন তো ইয়াতে তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াতে পিছৰ কোৱেশ্চনটো চোৱা 14 নম্বৰ কোৱেশ্চনটো কি কৈছে which dance form in the classical dance of Kerala তলৰ কোনটো নৃত্য কেৰালাৰ ধ্ৰুপদী নৃত্য হয় তো 14 নম্বৰৰ কারেক্ট आंसर আহিব বি এটো কথাকলি এটো তো কমন কোৱেশ্চন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল যদি তোমালোকৰ পিডিএফ ফাইল লাগে তোমালোকে WhatsApp গ্ৰুপত ইতিয়াই জয়েন হোৱা ডেসক্ৰিপচনত আৰু তোমাৰ কমেন্ট সেকশনত মই লিংক দি দিম ঠিক আছে তোমালোকে তাতে গৈ জয়েন হোৱা বিশেষকৈ তোমাৰ সায়েন্স আৰু ম্যাথছৰ গোটেইখিনি পিডিএফ ফাইল তোমালোকে তাতে পাই যাবা 15 নম্বৰ কোৱেশ্চনটো চোৱা 15 নম্বৰ কোৱেশ্চনত কি কৈছে which of the following is not included in tertiary occupation তলৰ কোনটো মানে তৃতীয় বৃত্তিকৰ অন্তৰ্ভুক্ত নহয় বুলি কৈছে তো এটো সি নম্বৰ অপশনটো কারেক্ট অপশন আহিব ঠিক আছে তো ট্রান্সপোর্ট কমিউনিকেশন এন্ড ট্যুরিজম এই গুটেকেটা তোমার টার্টিয়ারি হয় কিন্তু যেটো খনিজ সম্পদ আহরণ হয় হেতু তোমার এটো সেকেন্ডারি অকুপেশন হয় এটো টার্টিয়ারি নহয় তো সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এর পিছত তোমাৰ 16 নম্বৰ কোৱেশ্চনটো হোৱাট ইজ দ্য ফুল ফৰ্ম অফ WWF ফৰ নেচাৰ এটো তোমাৰ WWF ফৰ সম্পূৰ্ণ নামটো কি আছিল তো ইয়াৰে তোমাৰ ওয়ার্ল্ড ওয়াইড ফান্ড ফর নেচার হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় 17 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এতে which of the following is not non renewable resources তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ নহয় এতে চোৱা এই কোৱেশ্চনটো অনবীকৰণযোগ্য সম্পদ আৰু লাষ্টত কৈছে নহয় তাৰ মানে এতে তোমাৰ খুদিছে নবীকৰণযোগ্য সম্পদ হয়নে তাৰ মানে নবীকৰণযোগ্য সম্পদ কোনটো হ'ব এটো এয়াৰ হ'ব এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ঠিক আছে অনবীকৰণযোগ্য সম্পদ নহয় তো এটো হ'ব বায়ু এটো তোমাৰ পানীয়টো অনবীকৰণযোগ্য সম্পদ নহয় নবীকৰণযোগ্য সম্পদ হয় এতে তোমাৰ
সি নম্বৰত আছে শস্য শস্যটোতো নৱীকৰণ কৰিব পাৰি হয়নে তো ইয়াতে তোমাৰ কুৱেশ্যনটো কি আছে ইয়াতে নট এ নন ৰিনিউৱেবল ৰিচোৰ্চেছ আছে গতিকে এইটোৰ অপশ্যনটো তোমাৰ ডি নম্বৰটো কাৰেক্ট হ'ব কিন্তু এইটোৰ লগততো নিমিলে কাৰণ এই তিনিওটা অপশ্যন সেম দিয়া আছে তিনিওটা তোমাৰ ৰিনিউৱেবল হয় এই তিনিওটা আৰু নন ৰিনিউৱেবল হয় এটা কয়লা হয়নে তোমালোকে এইটো অলপ চাই ল'বাচোন কিন্তু ইয়াতে তোমাৰ অনৱীকৰণযোগ্য সম্পদ নহয় বুলি কৈছে তো অনৱীকৰণ নহয় মানে কি নৱীকৰণ হয় নৱীকৰণতে তিনিওটা হয় এইটো এইটো আৰু এইটো কিন্তু এইটোৱে অকলে নহয় এইটো তোমাৰ নৱীকৰণযোগ্য সম্পদ নহয় তাৰমানে এইটো অনৱীকৰণযোগ্য সম্পদ কিন্তু ইয়াতে দিছে আকৌ নহয় অলপ চাই ল'বাচোন ইয়াতে এইটো ডি নম্বৰটো কাৰেক্ট হ'ব কিন্তু ইয়াতে কুৱেশ্যনটোত তোমাৰ এইটো নহয় শব্দটোৰ নটো নহয় ঠিক আছে অনৱীকৰণযোগ্য সম্পদ হয় হ'ব লাগিব তেতিয়াহে তোমাৰ ডি নম্বৰটো কাৰেক্ট হ'ব আৰু যদি নহয় বুলি দিয়ে তেতিয়াহ'লে তোমাৰ এই তিনিওটা কাৰেক্ট হ'ব ঠিক আছে এই 3 নম্বৰ কুৱেশ্যনটো চোৱা দ্য ছেকেণ্ড লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড ইজ এইটো তোমাৰ ছেকেণ্ড লাৰ্জেষ্ট বুলি কৈছে পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ কাণ্ট্ৰি কোনটো হয় এইটো কানাডা হয় ফাৰ্ষ্ট হৈছে তোমাৰ ৰাছিয়া তাৰপিছত হৈছে কানাডা আৰু 19 নম্বৰ হৈছে মানামা ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি মানামা কোন দেশৰ ৰাজধানী হয় এইটো হৈছে এইটো বাহৰাইনৰ হয় ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 20 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে ইন হুইচ কণ্টিনেণ্ট ইজ দ্য ৱৰ্ল্ডছ হাইষ্ট লেক টিটাকা লোকেটেড তলত কোনখন দেশৰ পৃথিৱীৰ উচ্চতম হ্ৰদ টিটিকাকা লোকেটেড হয় টিটিকাকা ক'ত লোকেটেড হয় সেইটো সুধিছে তো 20 নম্বৰটোৰ এইটো হ'ব সাউথ আমেৰিকা এইটো দক্ষিণ আমেৰিকা 21 নম্বৰ কুৱেশ্যনটো চোৱা 21ত কি কৈছে এইটো হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ গ্ৰীণ হাউচ গেছ তো এটা অপশ্যন কেইটাৰ ভিতৰত তোমাৰ যিটো ৱাটাৰ ভেপৰ আছে এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় তোমালোকে কিন্তু কনফিউজ নহ'ব দেই এইটো ৱাটাৰ ভেপৰটো তোমাৰ মেক্সিমাম তোমাৰ কি কৰে যিটো মেক্সিমাম এইটো গ্ৰীণ হাউচত ইফেক্ট কৰে যিটো জলীয় বাষ্প আছে সেইটোৱে ইয়াৰ পিছত আছে তোমাৰ 22 নম্বৰ কুৱেশ্যন চোৱা কি হৈছে চুজ দ্য অপশ্যন ডেট চুজ দ্য কাৰেক্ট ৰিলেশ্যনশ্বিপ বিটুইন এছাৰশ্যন এণ্ড ৰিজন এইটো কোনটো কাৰেক্ট হ'ব এছাৰশ্যন আৰু ৰিজনিঙৰ কথা কৈছে গ্ল'বেল ৱাৰ্মিং ইজ ৰিগাৰ্ডেড এজ এ চিৰিয়াছ মেটাৰ এইটোতো কাৰেক্ট হয় গ্ল'বেল ৱাৰ্মিং তোমাৰ এটা ভয়ংকৰ মানে পৰিণতিয়ে লাভ কৰিছে বা চিন্তিত বিষয় হিচাপে পৰিগণিত হৈছে ৰিজন কি দিছে দ্য পাৰ্চেণ্টেজ অফ কাৰ্বন ডাই অক্সাইড গেছ ইজ ইনক্ৰিজিং ডে বাই ডে ইন দ্য এটমছফিয়াৰ এইটো তোমাৰতো কি হয় কাৰেক্ট হয়নে আৰু বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ দিনে দিনে বৃদ্ধি পাইছে এইটোতো কাৰেক্ট হ'ব দুটা কাৰেক্ট হয়নে গোলকীয় উত্তাপ বৃদ্ধি সমগ্ৰ বিশ্বতে চিন্তনীয় বিষয় পৰিগণিত হৈছে আৰু বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ দিনে দিনে বৃদ্ধি পাইছে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ একচুৱেলি তোমাৰ ভাৰসাম্য ৰক্ষা হৈ থাকে কিন্তু বনাঞ্চল ধ্বংস যিমানে বেছি হ'ব তো তোমাৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো সিমানে বাঢ়িব হয়নে তো ইয়াৰে তোমাৰ দুটা কাৰেক্ট হ'ব ঠিক আছে তো দুটা কাৰেক্ট ক'ত আছে এইটো এ নম্বৰ অপশ্যনটো আছে গতিকে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা 23 নম্বৰ কুৱেশ্যনটোত কি কৈছে 23 নম্বৰত চোৱা ইয়াতে দ্য নেম অফ টু ফৰেইন কাণ্ট্ৰিজ হুইচ আৰ শ্বেয়াৰিং দেয়াৰ বাউণ্ডেৰীজ উইথ আছাম কোনটোৱে তোমাৰ অসমৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে চাইনা বাংলাদেশ নেপাল এইটো 4 হ'ব দেই এইটো 4 1 2 এইটো 3 4 এইটো 4 হ'ব তো ইয়াতে কোনে কোনে কৰে কোনে কোনে তোমাৰ এইটো কৰিব বাংলাদেশে কৰিব আৰু কোনে কৰিব অসমৰ লগতো বাংলাদেশৰ বৰ্ডাৰ আছে হয়নে আৰু ইফালে আছে তোমাৰ নেপাল বাংলাদেশ আৰু নেপাল এইটো তোমাৰ অপশ্যন কেইটা গড়বড় আছে নেকি এইটো তোমাৰ 2 and 4 আছে ইফালে আছে তোমাৰ 1 and 3 তোমাৰ এইটো 2 and 4 হে হ'ব লাগে 2 আৰু ইফালে আছে 4 বাংলাদেশ আৰু ভূটান শ্বেয়াৰ কৰে তো এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এইটো যদি 4 হয়নে 1 2 3 4 বাংলাদেশ আৰু ভূটান দুটাই কৰে তো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 24 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে which of the following district is the most densely populated according to 2011 census data
2011 চনৰ লোকপিয়ল তথ্য মতে অসমৰ কোনখনত আটাইতকৈ বেছি তাৰ মানে ঘনবসতিপূৰ্ণ আছিল এইটো কামৰূপ মেট্ৰ' বি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন 25 নম্বৰ কুৱেশ্যন which one of the following option is correct about the tribes of Assam on the basis of their population size তলৰ কোনটো মানে শুদ্ধ হয় পপুলেশ্যন সাইজৰ ওপৰত ভিত্তি কৰি তো 25 ৰ যেটো তোমাৰ কারেক্ট आंसर আহিব এটো হ'ব বি নম্বৰ এটো বড়ো মিসিং এন্ড কাৰ্বি এটো বি নম্বৰ অপশনটো কারেক্ট হয় 26 নম্বৰ কোৱেশ্চনটো চোৱা 26 নম্বৰ কোৱেশ্চনত কি কৈছে which of the following is the highest fish producing district এটো নগাঁও সৰ্বাধিক মাছ উৎপাদন কৰা জিলা আমাৰ অসমৰ নগাঁও হয় 27 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে where is the biotechnology park in Assam situated অসমৰ জৈৱ প্ৰযুক্তি পাৰ্ক ক'ত আছে এটো গুৱাহাটীত আছে এটো আইআইটি যেটো আমাৰ আইআইটি গুৱাহাটী আছে তাৰে বেটো বাউন্ডাৰীত আছে 28 নম্বৰ কোৱেশ্চনটো কি কৈছে সো which of the following is included as service sector industry তলৰ কোনটো সেৱা খণ্ডৰ উদ্যোগৰ অন্তৰ্ভুক্ত তো 28 ৰ আহিব এটো পৰ্যটন উদ্যোগ এটো টুৰিজম ইন্ডাস্ট্রি ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় 29 number question which is the largest democratic country in the world এটো আমাৰ ইন্ডিয়া হয় এটো আমাৰ ইন্ডিয়া এটো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এটো ইন্ডিয়া এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 30 number questionটো কি কৈছে সো choose the option that shows the correct relationship between assertion and reason এটা assertion আৰু reasoning ৰ question হয় এতে কি কৈছে সো ইন্ডিয়া ইজ এ সভরেন কান্ট্রি ভাৰতবৰ্ষ এখন সাৰ্বভৌমত্ব ৰাষ্ট্ৰ আৰু ৰিজন দিছে তোমাৰ ইন্ডিয়া ইজ নট সাবঅৰ্ডিনেট টু এনি ফৰেন পাৱাৰ ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ অধীন নহয় এটো তো হয় বিদেশী শক্তিৰ অধীন নহয় এটো কারেক্ট হয় ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ এটো তোমাৰ কি হয় কারেক্ট হয় ঠিক আছে তো ইয়াৰে তোমাৰ কারেক্ট অপশন আহিব কোনটো অপশন আহিব কারেক্ট অপশন এটো আহিব এ নম্বৰ অপশনটো কারেক্ট অপশন আহিব ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 31 নম্বৰ কোৱেশ্চনটোত কি কৈছে হাউ মেনি আৰ্টিকলস আৰ देयर ইন দা ইউনাইটেড নেশন চাৰ্টাৰ ৰাষ্ট্ৰসংঘৰ যেটো তোমাৰ সনদ আছে এটোত কেইটা অনুচ্ছেদ আছে এটো 111টা আছে সি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 32 নম্বৰ কোৱেশ্চন আছে সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত হেডকোয়াৰ্টাৰ অফ সাৰ্ক এটো the headquarter of SAARC is located at সাৰ্কৰ হেডকোয়াৰ্টাৰ ক'ত আছে এটো তো সকলোৱে জানে এটো আমাৰ কাঠমান্ডু আছে নেপালত আছে কেটাম্বলৰ কাঠমান্ডু 33 নম্বৰ কোৱেশ্চনটো চোৱা 33 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে when is the world human right day observed বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় তো ইয়াৰে তোমাৰ কারেক্ট आंसर আহিব সি নম্বৰ এটো 10th of December সি নম্বৰ অপশন কারেক্ট অপশন হয় 34 নম্বৰ the present UN secretary general is এটো Anthony Guterres হয় এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 35 নম্বৰ কোৱেশ্চনটো কি কৈছে সো in which article is the trusteeship council mentioned এটো তোমাৰ 76 হ'ব 35 ৰ এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 36 নম্বৰ সো which is the first bank of India ভাৰতবৰ্ষৰ আটাইতকৈ মানে প্ৰথম বেংকটো কোন আছিল প্ৰথম বেংক এটো হ'ব তোমাৰ এটো বেংক অফ হিন্দুস্তান এটো যেটো আমাৰ বৰ্তমান SBI ঠিক আছে এটো বেংক অফ হিন্দুস্তান আছিল আগতে তাৰ পিছত তোমাৰ 37 নম্বৰ কোৱেশ্চনটো চোৱা 37 নম্বৰ কোৱেশ্চনত কি কৈছে এটা অ্যাসারশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় এ চেক ইজ এ নন লিগেল টেন্ডাৰ অফ মানি চেক এটা অভিহিত মুদ্ৰা হয় ৰিজন দিছে ৰিফিউজেল টু একসেপ্ট এ চেক ইজ পানিশেবল এটো রিফিউজ কৰাটো এটা পানিশেবল অফেন্স হয় নে নাই এটো তোমাৰ ৰিজনটো ইনকারেক্ট হয় কিন্তু এটো কারেক্ট হয় তো তোমাৰ অ্যাসারশন কারেক্ট হয় রিজনটো ইনকারেক্ট হয় তো 37 ৰ কোনটো কারেক্ট হ'ব এটা অপশন কিটা চোৱা এটা সি নম্বৰ কারেক্ট অপশন হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত 38 নম্বৰ কোৱেশ্চনটো এটো তোমাৰ কি কৈছে চোৱা অ্যারেঞ্জ দা 5 স্টেজেস অফ ইভলিউশন অফ মানি in chronological order মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায় পাঁচটা তোমাক মিলাবলৈ দিছে ঠিক আছে তো ইয়াৰে তোমাৰ এটো 1 2 3 5 and 4 আহিব এটো 1 2 3 5 আৰু লাষ্টত আহিব এটো কাগজী মুদ্ৰা এটো বাকি কেটা সিরিয়ালে আছে তো সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 39 নম্বৰ কোৱেশ্চনটোত কি কৈছে লিকুইডিটি অফ মানি মিন্স মুদ্ৰাৰ তাৰল্য গুণ আছে তাৰ মানে কি বুজায়
তার মানে বুঝায় তোমার মুদ্রার সমমূল্যৰ সামগ্ৰী তৎক্ষণাৎ আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰ কৰিব পাৰি। তো সি নম্বৰ অপশ্যন মানি ক্যান বি ডাইৰেক্টলি এণ্ড ইমিডিয়েটলি কনভাৰ্টেড ইনটু কমোডিটি অফ ইকুৱেল ভেলু। এইটো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ এটা 40 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে কি কৈছে এখন চেক দিছে এইটো হয়। ইয়াতে আইডেন্টিফাই দ্য টাইপ অফ মানি ইন দিছ পিকচাৰ। এইটো চেক হয়, চেক মুদ্ৰা। ক'ত গ'ল এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। 41 নম্বৰ কুৱেশ্যনটো চোৱা। 41 নম্বৰ কুৱেশ্যনত কি কৈছে হু এপইণ্টছ দ্য ভাইচ চেয়াৰমেন অফ নীতি আয়োগ। নীতি আয়োগৰ উপাধ্যক্ষক কোনে নিযুক্তি দিয়ে? তো এইটো হ'ব দি প্ৰাইম মিনিষ্টাৰ। সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 42 নম্বৰ কুৱেশ্যনটো চোৱা। 42 নম্বৰ কুৱেশ্যনত কি কৈছে তোমাৰ দ্য ৰিলেক্সেশ্যন অফ ষ্ট্ৰেট কণ্ট্ৰল অভাৰ দ্য ফাইনেন্সিয়েল ছিষ্টেম অফ দ্য কাণ্ট্ৰিজ কল্ড। দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণৰ শিথিলীকৰণক কোৱা হয়, কি কোৱা হয়? 42 কাৰেক্ট এনসাৰ আহিব এইটো লিবাৰেলাইজেশ্যন অৰ্থাৎ উদাৰীকৰণ। লিবাৰেলাইজেশ্যন হয়, লিবাৰেলাইজেশ্যন উদাৰীকৰণ। 43 নম্বৰ কুৱেশ্যনটো কি কৈছে চ' when was the first human development report published? প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন কেতিয়া প্ৰকাশ কৰা হৈছিল? তো এইটো হ'ব 1990। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 44 নম্বৰ কুৱেশ্যনটো চোৱা। 44 নম্বৰ কুৱেশ্যনত কি কৈছে ইন হুইচ ইয়াৰ was the first 5-year plan introduced to India? সৰ্বপ্ৰথম ভাৰতবৰ্ষত পঞ্চবাৰ্ষিক যিটো পৰিকল্পনা সেইটো কেতিয়া তোমাৰ ইন্ট্ৰডিউচ কৰা হৈছিল? তো এইটো হ'ব তোমাৰ 51ত। এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 45 নম্বৰ কুৱেশ্যন which two states benefited the most from the green revolution? কোন দুখন ৰাজ্যই সেউজগৃহ বিপ্লৱৰ দ্বাৰা সৰ্বাধিক লাভান্বিত হৈছিল? তো এইটো হ'ব তোমাৰ পাঞ্জাব এণ্ড হাৰিয়ানা। পাঞ্জাব এণ্ড হাৰিয়ানা। তো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমাৰ ইয়াৰে MCQ পাৰ্টখিনি। তোমালোকে ইয়াৰে যিকেইটা লং কুৱেশ্যন আছে সেই লং কুৱেশ্যনকেইটা কৰিবা। আৰু তোমাৰ কামৰূপ ৰুৰেল জিলাৰ যিটো তোমাৰ এছামিছৰ কুৱেশ্যন পেপাৰ আছে বহুতে হাৰ্ড আহিছে কুৱেশ্যন পেপাৰটো। তোমালোকে চাই ল'বা, মানে এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ দেখা পোৱা নাযায় মানে সাধাৰণতে। মই ভিডিঅ' আপলোড কৰিছোঁ, তোমালোকে চাই ল'বা। ছায়েন্স আৰু মেথছৰো আমাৰ 100% কুৱেশ্যন আপলোড কৰা হৈছে এইটো জিলাৰ। তোমালোকে চাই ল'বা আৰু তোমালোকে লিংকত গৈ কমেণ্ট ছেকশ্যনত থকা লিংকত গৈ হোৱাটছআপ গ্ৰুপত এতিয়াই জইন হোৱা। লং কুৱেশ্যনকেইটা চাই লোৱা আৰু তোমালোকৰ PDF ফাইল লাগিলে তোমালোকে কিন্তু হোৱাটছআপ গ্ৰুপত জইন হ'ব লাগিব। হোৱাটছআপ গ্ৰুপত জইন হোৱা, তোমালোকে তাতে PDF ফাইলবোৰ পাই যাবা। ফ্ৰী অফ কষ্ট পাবা, টকা পইচা দিব নালাগে। ভালদৰে লিখা পঢ়া কৰা। আৰু তোমালোকৰ জিলাত যদি হৈ গৈছে এক্সাম তেতিয়াহ'লে 70002824 এই নম্বৰত হোৱাটছআপ যোগে মোক কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই সেইবোৰ তোমালোকক সলিউশ্যন কৰি দি দিম। আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।